নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ ৰাজগড়, লিং ৰোড, নবীন নগৰ, অনিল নগৰ আৰু ৰাজগড়, তাৰে ঠিক মাজত আছোঁ। গুৱাহাটী মহানগৰীত এটা গুৰুত্বপূৰ্ণ সমস্যা, সেইটো আপোনাক কোনেও নক'ব, সেইটো আপোনাক মই কৈ আছোঁ। সেইটো হ'ল মোৰ পিছফালে যে দেখিবলৈ পাইছে এই ফ্লেটটো চাওক। এই ফ্লেটটোত গাড়ীখন আপোনাৰ ছাদত লাগু হৈ গৈছে। মানে ছাদ আৰু গাড়ীৰ মাজত গেপটো চাওক, ইমানটো মানুহ নাই মানে তো এই বস্তুটো কিয় হ'ল, কেনেকৈ হ'ল, সেইটো মই আপোনাক বুজাব চেষ্টা কৰি আছোঁ। এই ৰাস্তাটোত যেতিয়া এই ফ্লেটটো নিৰ্মাণ কৰিছিলে, এইটো এটা ফ্লেট হয়, প্ৰকাণ্ড বৃহৎ ফ্লেট। সেই সময়ত মই দেখাৰ পৰা কৈ আছোঁ, যিহেতু মই ইয়াতে থাকোঁ, মই দেখি আছোঁ সকলো। তো যেতিয়া বনাইছিলে তেতিয়া মানে ৰাস্তাতকৈ বহুত ওখ আছিলে আৰু এতিয়া এইটো ৰাস্তাটো ওখ কৰি গৈ আছে আৰু ফ্লেটটোও মানে তলটো মানে ওখ কৰি গৈ আছে। তাৰ ফলত কি হৈছে, গাড়ীখন গৈ ছাদত লাগু হৈ গৈছে, হয়নে? এইটো মানে এইকাৰণে হৈছে আপোনাৰ ৰাস্তাত পানী হ'লে কি কৰে, ৰাস্তাটো ওখ কৰি দিয়ে। ৰাস্তাটো ওখ কৰি দিলে আপোনাৰ ঘৰটোতো ওখ কৰিব নোৱাৰে, ঘৰটো আপোনাৰ ডাউন হৈ গ'ল। ঘৰটো যদি ওখ কৰি বনায়, তাতো সমস্যা আছে। আপুনি কিমান ওখকৈ বনাব? এইটো চাওক, এইফালে এটা ফ্লেট বনাই আছে, বৃহৎ প্ৰকাণ্ড ফ্লেট। সেইটো মানে এইটোতকৈ ওখ বনাইছে, হয়নে? সেইফালে এটা বনাব, সেইফালে এটা আপোনাৰ আছে বিজয়া এপাৰ্টমেণ্ট, সেইটো বলক দেখাই আছে। এই ঠাইটোত এটা বনাব, মানে বনোৱাই নাই, বনাবলৈ আৰম্ভ কৰিছে। তো এইটো আপোনাৰ এইফালে এটা চাওক, এইটো ওখ, এইটো আপোনাৰ ৰাস্তাতকৈ ওখ। ইয়াত এটা মানে বনাবলৈ লৈছে আৰু পূৰা বেনাৰ চেনাৰ লগাই দিছে, বনাব আৰু। তাৰমানে এইটো আপোনাৰ আৰু ওখ বনাব। তাৰমানে ওখটো আপুনি কিমান কৰিব? আপুনি যিমান ওখ কৰিব, তাতকৈ আপোনাৰ কাষৰ ঘৰটো আকৌ ওখ কৰিব। মানে ধৰক, আপুনি যদি ৰাস্তাতকৈ 3 ফুট ওখ কৰে, আপোনাৰ পিছত যোনে বনাব সি 6 ফুট ওখ কৰি দিব, তো আপোনাৰতো ডাউন হৈ গ'ল। তাৰপিছত কি হ'ব? ৰাস্তাত পানী হ'ব। চৰকাৰে কি কৰিব? ৰাস্তা ওখ কৰি দিব। তো ৰাস্তা ওখ কৰি দিলে আপোনাৰ ঘৰটো সমান হৈ যাব, মানে ৰাস্তা আৰু আপোনাৰ ঘৰ সমান হৈ যাব। তাৰে পিছতো পানী উঠিব, তেতিয়া ৰাস্তা ওখ কৰি দিব। তেতিয়া আপুনি ঘৰটো কেনেকৈ ওখ কৰিব? তেতিয়াতো আপুনি ঘৰ ওখ কৰিব নোৱাৰে, তেতিয়া আপোনাৰ ঘৰ মানে ডাউন হ'ব। ডাউন হ'লে আপোনাৰ এনেকুৱা এইটো গাড়ী আৰু আপোনাৰ ছাদ মানে মানে আপোনাৰ গাড়ী মানে ছাদত লাগি যাব। বনাওঁতেতো এনেকুৱা বনোৱা নাছিল, হয়নে? বনাওঁতে ওখই বনাইছিলে, এতিয়া এনেকুৱা হ'ল। তো এই সমস্যাটো আপোনাৰ মানে কোনো চোৱা নাই বা কোনো আলোচনাৰ মাজলৈ অনা নাই। এইটো সমস্যাটো এটাই সমাধান আছে, এইটো মানে যিটো GMC বা GMD, তেওঁলোকে এটা নটিফিকেশ্যন মানে এটা গাইডলাইন দিব লাগিব যে ইমানহে ওখ কৰিব পাৰিব। নহ'লে যোনে যিমান মন যায় সিমান ওখ কৰিব। আপুনি 5 ফুট কৰিব, মই 10 ফুট কৰিম, তো কাবাৰটোতো ডাউনেই হৈ থাকিব। তো এইটো হ'ল মানে কথা। তো এইটো মানে গোটেই গুৱাহাটীতে হৈ আছে, অকল ইয়াত নহয়। মই গোটেই গুৱাহাটী ঘূৰি দেখা পাইছোঁ, সমস্যাটো এনেকৈ হৈ আছে। তো সেইকাৰণে এইটোৰ পৰা ৰাইজক আহ্বান জনালোঁ, এইটো ৰাইজে ক'ব লাগে চৰকাৰক। চৰকাৰে তেনেকৈ এটা মানে ৰাস্তাত পানী উঠিলে যে ৰাস্তাটো ওখ কৰি দিয়ে, সেইটো সমাধান নহয়। ৰাস্তাটো ওখ কৰি দিলে ৰাস্তাটোত পানী নহ'ব, কিন্তু ঘৰত পানী হ'ব। কিন্তু মানুহে বিচাৰে কি? ঘৰত পানী নোহোৱাটো বিচাৰে। ঘৰত পানী নোহোৱাটোহে মানুহে বিচাৰে। লাগিলে ৰাস্তাত পানী হওক, কিন্তু ৰাস্তাত পানী হ'লেও আকৌ সেইটোও মানুহে নিবিচাৰে। তাৰ মানে বিচাৰে কি? পানীটো নোহোৱাটো বিচাৰে। নোহোৱাৰ কাৰণে কি কৰিব লাগিব? নলা লাগিব, নলাটো দ লাগিব। সমাধানটো তেনেকৈহে হ'ব। কি
আচ্ছা ক'ব নেকি এতিয়া ভৰলটো খান্দিব লাগে হয়নে ভৰলটো খান্দিলে হ'ব কিন্তু সেইটো নকৰে মানে যিটো কৰিব লাগে সেইটো নকৰে মানে এই বিষয় লৈ মই আৰু ভিডিঅ' বনাই গৈ থাকিম ঠিক আছে ধন্যবাদ